জয় শ্ৰীকৃষ্ণ। বাপ সমস্ত সৰ্বপ্ৰথমে গুৰুজনাৰ চৰণত সেৱা আগবঢ়াইছোঁ। জগতৰ অসীম বিশালতা, সৃষ্টিৰ অপাৰ বিস্ময় আৰু আত্মাৰ অন্তৰীক্ষত যি মৌনতাৰ গৰ্ভত ঈশ্বৰ বাস কৰে, সেই গভীৰ মৌনতাৰ একমাত্ৰ শব্দৰ প্ৰকাশ হ'ল ওম। এই শব্দটোৰ আচল শক্তি, ৰহস্য আৰু প্ৰভাৱে ধৰ্মীয় সীমা পাৰ কৰি আমাৰ অন্তৰাত্মাৰ গভীৰতাক স্পৰ্শ কৰে। বহু ধৰ্মশাস্ত্ৰ, পুৰাণ আৰু যোগবিদ্যাই ওম শব্দক শব্দৰূপী ঈশ্বৰ, আদিধ্বনি আৰু আত্মসচেতনাৰ চাবিকাঠি বুলি স্বীকৃতি দিয়ে। ওম ধ্বনিত লুকাই থকা আধ্যাত্মিক শক্তিক যেতিয়া কোনো সাধক বা যোগীয়ে ওম ধ্বনি উচ্চাৰণ কৰে, তেতিয়া সেই শব্দ শৰীৰত এটি স্পন্দন সৃষ্টি হয়। এই স্পন্দন প্ৰথমে কণ্ঠ, তাৰ পিছত বুকু আৰু অৱশেষত মূৰত অনুভৱ হয়। বাপ সমস্ত ওম শব্দত তিনিটা আখৰ নিহিত হৈ আছে। সেয়াই হৈছে অ, ঔ আৰু ম। এই তিনিটা আখৰ সংযোগৰ বাবে এই বিশ্বব্ৰহ্মাণ্ডখন ইমান সুন্দৰ হৈ আছে। বাপ সমস্ত ইয়াৰ অৰ্থ অ-এ জগতৰ সৃষ্টি আৰু আত্মা জাগৰণক বুজায়। ও অৰ্থে চেতনা, অৰ্থাৎ এই বিশ্বব্ৰহ্মাণ্ডখনৰ প্ৰাণ শক্তিক বুজায়। ম অৰ্থে নিজৰ অস্তিত্বৰ বিলীন হৈ যোৱাক বুজায়। বাপ সমস্ত এই তিনিটা শব্দ উচ্চাৰণ কৰাৰ অন্তত এক গভীৰ নিঃশব্দতা আহে। সেই নিঃশব্দতাই হৈছে আমাৰ পৰম আত্মাৰ মুখ্যৰ অৱস্থা, য'ত অন্তৰ্যামী প্ৰভু স্থিতি হৈ থাকে। বাপ সমস্ত আমি এতিয়া ওম শব্দ উচ্চাৰণৰ বিশেষ পদ্ধতিৰ বিষয়ে ক'ব লৈছোঁ। ওম শব্দৰ ধ্বনিৰ জৰিয়তে অনন্ত ব্ৰহ্মলৈ যাত্ৰা কৰিব পাৰি। কিন্তু যিসকলে ওম ধ্বনিৰ সহায়ত ধ্যান কৰে, তেওঁলোকে এক ধীৰে ধীৰে অচেতনাৰ গভীৰতালৈ যাব পাৰে। যিসকলে ওম ধ্বনিৰ সহায়ত ধ্যান কৰে, তেওঁলোকে এক ধীৰে ধীৰে অন্তঃচেতনাৰ গভীৰতালৈ যাব পাৰে। বাপ সমস্ত আমি এই নিৰ্জন শান্ত ঠাইত বহি কৰিব লাগে। বাপ সমস্ত আমি এই শব্দ উচ্চাৰণ এটা নিৰ্জন শান্ত ঠাইত বহি কৰিব লাগে। চকু বন্ধ কৰি নাকৰ জৰিয়তে গভীৰ শ্বাস ল'ব আৰু এৰিব লাগে। ওম শব্দ উচ্চাৰণ কৰোঁতে দীৰ্ঘ আৰু ধীৰ গতিত উচ্চাৰণ কৰিব লাগে। শব্দটোৰ কম্পনত মন কেন্দ্ৰিত কৰিব লাগে। বাপ সমস্ত যেতিয়ালৈকে মনৰ ভিতৰত নিঃশব্দতাৰ অনুভৱ নহয়, তেতিয়ালৈ মন কেন্দ্ৰিত কৰি ৰাখিব লাগে। এই ধ্যান অনুশীলনে মনক এক ধীৰ শান্তি চেতনাৰ বিস্তাৰ কৰে আৰু
অন্তৰ আত্মাৰ সৈতে সংযোগ ঘটায়। বাপ সমস্ত, আমি এই শব্দ উচ্চাৰণ কৰি মনৰ অস্থিৰ অৱস্থাক স্থিৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ। এই ওম শব্দৰ উচ্চাৰণে ক্ৰোধ নিয়ন্ত্ৰণত সহায় কৰে। নিঃশব্দৰ বাপ সমস্ত, ওম শব্দটোৰ ৰহস্য কথা কম কথাৰে শেষ কৰিব নোৱাৰি। ই কেৱল অকল বৰ্ণ বা শব্দ নহয়, ই এক পথ, অনুভৱ আৰু মুক্তিৰ দুৱাৰ। যেতিয়া আমি ওম ধ্বনিৰ গভীৰতালৈ নামি যাওঁ, আমি নিজে নহয়, আমি এক বিশ্ব চেতনাৰ অংশলৈ গতি কৰোঁ। সেই অংশত কোনো নাম নাই, ৰূপ নাই, কেৱল শান্তি, জ্ঞান আৰু একত্ৰত। বাপ সমস্ত, ওম হৈছে ঈশ্বৰ, আমি আৰু সকলোৰে মাজত থকা নিৰ্বাক সেতু। শব্দত অসীমৰ অনুভৱ। বাপ সমস্ত, আপোনাৰ জীৱনত যদি আমাৰ এই ভিডিঅ'টোৰ সহায়ত কিবা অকণমান উপকাৰ সাধন হৈছে বুলি ভাবে, তেতিয়াহ'লে আমাক আগবাঢ়ি যাবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। সৰ্বশেষত গুৰুজনাক পুনৰ স্মৰণ কৰি পুনৰ সেৱা জনাই জয় শ্ৰীকৃষ্ণ।